এইবিলাক হ'ল হাঁচি গছ। এই পোকটো ধৰে নাই ইয়াতে? পোক ধৰে? এই লাভ আছে নহয় জানো? প্ৰতিজোপা গছতে বহুত কিমান আহে এনে আপুনি জনাত? লাখ টকাৰ ওপৰত আহে। এই বেলি ওলাও হৈছে। আমি কাকডোঙা নদীৰ কাষত পালোহি। এয়া চাওক, গোটেইবোৰ হাঁচি গছৰ পুলি, মানে হাঁচি গছ লগাইছে ইয়াত। গতিকে গাঁওখনত বিশেষ লক্ষণীয় বিষয়টো হ'ল যে হাঁচি পুলি প্ৰত্যেকৰে ঘৰতে আছে। হাঁচি ব্যৱসায়টো বেয়া নহয়, আমাৰ ঘৰতো আছে, কিন্তু আমাৰ ফালে কি হয়, পোকটো নধৰে, কিন্তু এইফালে পোকটো ধৰে। হাঁচি গছৰ বিষয়ে বিশেষ আপোনালোকক জনাবলগীয়া কথা জনাম ভৱিষ্যতে, যদি গোলাঘাট, যোৰহাট বা শিৱসাগৰত সুবিধা পাওঁ। যিসকলে খেতি কৰে তেওঁলোকৰ পৰা যদি তথ্যবোৰ ল'ব পাৰোঁ, তেতিয়া আপোনালোকক বিশেষভাৱে জনাম কিমান লাভ হয় আৰু খেতি কেনেকৈ কৰিব পাৰি। বিশেষকৈ পুলি ৰোৱাৰ ক্ষেত্ৰত হাঁচি গছৰ পুলি বাচি যায় আমাৰ ফালে, আৰু তাৰ পৰা কিন্তু আপোনালোকে বিশেষ ফল লাভ নকৰে যদিহে পোকটো আপোনালোকে ইনজেক্ট কৰিব নোৱাৰে। কেইকেইটা খুবেই ওচৰত আছিলে। গাঁওখন আৰু অলপমান দেখুৱাই দিম বুলি আহিলোঁ। হাঁচি গছ বিশেষকৈ পুলি বুলি কৈ আছোঁ মই, কাৰণ সৰু হৈ আছে কাৰণে পুলি বুলি কৈছোঁ। তো হাঁচি গছ ঢেৰ আছে ইয়াতে। দেখিছে হাঁচি গছৰ বহুত পৰিমাণে হাঁচি গছ আছে, আৰু এই কেইকেইটা ঢেৰ এইফালেও আছে। এইবিলাক হ'ল হাঁচি গছ। তো ভিতৰুৱা গাঁও এখন দেখুৱাই দিলোঁ। নদীৰ ফালে গৈ আছোঁ, কাকডোঙা। এই দাদা এজন লগ পালোঁ। দাদাই ক'লে যে আগলৈ আছে নদী এখন আছে। ভীম দাদা। তো এই কাকডোঙা নদীলৈ গৈ আছোঁ, চাই আহোঁগৈ ইয়াতনো নদীবোৰ কিমান ডাঙৰ। গোটেই গাঁওখন হাঁচি গছেৰে ভৰা। হাঁচি গছবিলাক এই পোকটো ধৰে নাই ইয়াতে? পোক ধৰে? এই লাভ আছে নহয় জানো? প্ৰতিজোপা গছতে বহুত কিমান আহে এনে আপুনি জনাত? লাখ টকাৰ ওপৰত আহে। বাৰীবিলাক লৈ এইখনত বাৰী এতিয়া সৰু হৈ আছে কাৰণে, ডাঙৰ যেতিয়া হ'ব এজোপা গছত লাখ টকা। আপোনালোক গৈ থাকক ব্লক ৰাস্তাই ৰাস্তাই। ঠিক আছে। ঘৰ মোৰ আগত আছে। মই ল'ৰা এজন মাতি আহিছোঁ, আজি কথা ভাল পাম তাৰমানে। ঠিক আছে। লগ পাই ভাল লাগিলে। হাঁচি গছত লাখ টকা আছে। পোকটো ধৰে ইয়াতে, আমাৰ এইফালে নধৰে। যদি পোক ধৰে তেতিয়া আপোনালোকৰ লাখ টকা লাভ। চাহ বাগানতকৈ আপোনাৰ হাঁচি গছত লাভ আছে। হাঁচি গছত কিন্তু বহুত বছৰ লাগি যাব ডাঙৰ হওঁতে, কিন্তু আপোনাৰ ইনভেষ্টমেণ্ট ধৰি লওক 10 বছৰত আপোনাৰ ওলাই যাব। ইমান সৰুতেই মানে পোক ধৰাৰ ব্যৱস্থা হৈয়ে গৈছে ইয়াতে। এই গোটেই অকল হাঁচি গছ। এইজোপা বেলেগ গছ, এই ধুনীয়া গছ আছে, ফুলৰ গছো, ৰাধাচূড়া, কৃষ্ণচূড়া আৰু এইবোৰ কাঠৰ গছ। নদীৰ ফালে গৈ আছোঁ, চেগুন গছ বোলে এইখিনি। এই বেলি ওলাও হৈছে। আমি কাকডোঙা নদীৰ কাষত পালোহি, আৰু নদীখন আমাৰ ডিগবৈ নৈৰ নিচিনা কালাৰৰ, মানে ৰংটো, কিন্তু ডাঙৰ অলপ। এইখন বিশেষ নৈ হ'ব লাগে, কাৰণ আমাৰ ডিগবৈ নৈখন উপনৈ হয়, আৰু পৰিৱেশটো খুবেই সুন্দৰ। এইবোৰ চৰাই উৰি গ'ল, এই হাঁহ হয়, হাঁহ জাতীয় চৰাই উৰি গৈছে, আৰু ইয়াতে আহি ভাল লাগিছে। নৈৰ পৰিৱেশটো ধুনীয়া, আৰু মাছ পূৰা খেলি আছে ইয়াত। মাছ বহুত ভৰপূৰকৈ মাছ আছে, আৰু তিতাবৰ এই অঞ্চলটোত কেৰ্কেটুৱা বহুত দেখিছোঁ। এইজনী কেৰ্কেটুৱা আৰু উঠি আছে তাতে, এই লাইনডালত বগাই আছে, এডলীয়া লাইনত। কেৰ্কেটুৱা কিন্তু আছে বহুত। ভাটৌ চৰাই এজনী দেখিলোঁ অলপ আগতে। আৰু ভাল লাগিছে আহি। ইয়াৰ পৰা নৈ পাৰৰ পৰা আপোনালোকক এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নৈ পাৰৰ পৰা এই ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ। অন্য এটা ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব। এইকেইজনী ভাটৌৰ মাত শুনিলে? ভাটৌ চৰাই উৰি গৈছে, আৰু বেটো আছে ইয়াতে। ধুনীয়া ঠাই, তিতাবৰ, চুঙি,
বৰবাম